আত্মনিৰ্ভৰ আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল, যদি আপোনালোকে এইবাৰ আত্মনিৰ্ভৰ আঁচনিত 2.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে, তেনেহ'লে কিন্তু আপোনালোকে 7 তাৰিখে আত্মনিৰ্ভৰ আঁচনিৰ পইচা ফাৰ্ষ্ট কিস্তি লাভ কৰিব 1 লাখ টকা। আৰু যিসকলে আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছে, ফাৰ্ষ্ট কিস্তি লাভ কৰিছে, এতিয়া সেইসকলে ছেকেণ্ড কিস্তি কিমান তাৰিখে লাভ কৰিব আৰু কোনসকলে 7 তাৰিখে আত্মনিৰ্ভৰ আঁচনিৰ পইচা লাভ কৰিব আৰু কোনসকলে লাভ নকৰিব, মই আজি ইউটিউব ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে, তেনেহ'লে কিন্তু আপোনালোকে ফাৰ্ষ্ট কিস্তি লাভ কৰিব 1 লাখ টকা 7 ফেব্ৰুৱাৰী তাৰিখে। আজি কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হৈছে, যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে, সেইসকলে কিন্তু এটা লিষ্ট মুকলি হৈ যাব অতি সোনকালে। যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছে, সেইসকলে কিন্তু ফাৰ্ষ্ট কিস্তি লাভ কৰিব 7 ফেব্ৰুৱাৰী তাৰিখে। কোনসকলে লাভ কৰিব আৰু কোনসকলে লাভ নকৰিব, আৰু যিসকলে ফাৰ্ষ্ট কিস্তি পাইছে, সেইসকলে ছেকেণ্ড কিস্তি কিমান তাৰিখে পাব, আপোনালোকে ফাৰ্ষ্ট নিউজটো চাই লওক। সেইখন হ'ল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। এই আঁচনিখনৰ জৰিয়তে ৭৫,০০০ যুৱকক আমি 2 লাখ টকাকৈ আগবঢ়াম। এই আঁচনিখন 7 তাৰিখে আমি কামৰূপ মহানগৰ জিলাত আৰম্ভকাৰীৰ মাজত আমি প্ৰথম কিস্তিৰ 1 লাখ টকা বিতৰণ কৰিম। তাৰ পিছত 12খন আৰু সভা অনুষ্ঠিত হ'ব। ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰৰ হিতাধিকাৰীসকলক লৈ আমি ডিব্ৰুগড়ত এখন সভা অনুষ্ঠিত কৰিম। বিশ্বনাথ, শোণিতপুৰ, দৰঙৰ হিতাধিকাৰীসকলক লৈ আমি তেজপুৰত এখন সভা অনুষ্ঠিত কৰিম। বাক্সা, তামোলপুৰ, ওদালগুৰি হিতাধিকাৰীসকলক লৈ আমি তামোলপুৰ বা ওদালগুৰিত এখন সভা অনুষ্ঠিত কৰিম। মৰিগাঁও, নগাঁও, হোজাইৰ হিতাধিকাৰীসকলক লৈ আমি এখন নগাঁৱত সভা অনুষ্ঠিত কৰিম। এই ধৰণে আমি 12খন সভা অনুষ্ঠিত কৰি এই পুঁজিসমূহ আমি আমাৰ যুৱকসকলৰ মাজত বিতৰণ কৰি দিম। প্ৰায় ৭৫,০০০ যুৱক ইয়াৰ পৰা উপকৃত হ'ব। ইয়াৰ পিছত এই প্ৰথম কিস্তিৰ ধন বা এই ৭৫,০০০ যুৱকক পুঁজি বিতৰণৰ কাম 7 তাৰিখে আৰম্ভ কৰি আমি 12 বা 13 তাৰিখে ফেব্ৰুৱাৰীৰ ভিতৰত আমি সমাপ্ত কৰিম। ইয়াৰ সমান্তৰালভাৱে যোৱা বছৰ আমি ২৫,০০০ যুৱকক 1 লাখ টকাকৈ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ পুঁজি বিতৰণ কৰিছিলোঁ। যিসকলে এই পুঁজি সফলভাৱে ৰূপায়ণ কৰিলে, আমি তাৰ এটা এছেছমেণ্ট কৰি আছোঁ, আৰু যিসকলে সফলভাৱে ৰূপায়ণ কৰিলে তেওঁলোকক আমি দ্বিতীয় কিস্তিৰ ধন আমি 20 ফেব্ৰুৱাৰীৰ আগতে মুকলি কৰি দিবলৈ যত্ন কৰিম। তাৰ এতিয়া এটা ছাৰ্ভে চলি আছে।